ষ্টুডিঅ'ৰ মজাত মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুনমণি ৰাভাৰ মৃত্যুৰ আজি 1.5 বছৰ অতিক্ৰম কৰিলে কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে জুনমণি ৰাভাৰ মাতৃয়ে আৰু জীয়ৰীৰ ন্যায় বিচাৰি ভাগৰি পৰিছে এতিয়া মাতৃ তাৰ মাজতে আহিছে এটা চাঞ্চল্যকৰ খবৰ প্ৰথমে অসম আৰক্ষী তাৰ পিছত চিআইডি তাৰ পিছত সিবিআই পৰ্যন্ত হস্তান্তৰ কৰা হৈছিল জুনমণি ৰাভাৰ সমগ্ৰ ঘটনাৰ তদন্ত আৰু তাৰ পিছতে সিবিআইয়ে তদন্ত কৰিছিল পুংখানুপুংখভাৱে আৰু শেহতীয়াভাৱে সিবিআইৰ ফালৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত অসম আৰক্ষীলৈ আৰু তাত 7 গৰাকীকৈ আৰক্ষী অৰ্থাৎ 5 গৰাকী আৰক্ষী বিষয়া আৰু 2 গৰাকী কনিষ্টবলৰ নাম উল্লেখ আছে আৰু সেইখন নাম উল্লেখ থকা সেই জাননীখন অসম আৰক্ষীলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সিবিআইৰ তৰফৰ পৰা স্পষ্টভাৱে উল্লেখ কৰা হৈছে এই কেইগৰাকী আৰক্ষীৰ লৈ ইতিমধ্যে জাননী জাৰি কৰি উল্লেখ কৰিছে যে এই কেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'ব লাগে কাৰণ এই কেইগৰাকী আৰক্ষীয়ে যেতিয়া তদন্ত কৰিছিল সেই সময়ত জুনমণি ৰাভাৰ ঘটনাটো তেতিয়া গাফিলতি কৰাৰ উমান পাইছে সিবিআইয়ে লগতে যিসমূহ প্ৰমাণ আছিল সেই প্ৰমাণসমূহ এপতকৈ নষ্ট কৰাৰ উমান পাইছে সিবিআইয়ে যাৰ বাবে সিবিআইয়ে এখন জাননী লেখি এখন পত্ৰ লেখি অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈ প্ৰেৰণ কৰিছে যে 5 গৰাকী আৰক্ষী বিষয়া আৰু 2 গৰাকী কনিষ্টবলৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'ব লাগে কাৰণ এই কেইগৰাকী আৰক্ষী বিষয়াই জুনমণি ৰাভাৰ সমগ্ৰ ঘটনাৰ তদন্ত এক প্ৰকাৰে গাফিলতি কৰিছিল লগতে যিসমূহ প্ৰমাণ আছিল সেই প্ৰমাণসমূহ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া সিবিআইয়ে আৰু যাৰ বাবে অসম আৰক্ষীৰ উদ্ধতম কৰ্তৃপক্ষলৈ সিবিআইৰ তৰফৰ পৰা শেহতীয়াভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু বিভাগীয় তদন্তৰ দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ নতুন মোড় এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 5 গৰাকী আৰক্ষী বিষয়া আৰু 2 গৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে সিবিআইয়ে পূৰ্বে তদন্তত গাফিলতি আৰু সত্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আটাইকেইগৰাকীৰ বিৰুদ্ধে আৰু এই অভিযোগ আনিছে সিবিআইয়ে খুদ সিবিআইয়ে অভিযোগ আনিছে এই গুৰুত্বপূৰ্ণ অভিযোগ পূৰ্বৰ জখলাবন্ধাৰ ওসি পৱন কলিতাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ কাৰলৈ তদন্তৰ নিৰ্দেশ দিছে আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম এজনকৈ হৈবৰগাঁও আইসি আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে সিবিআইয়ে নগাঁৱৰ টিএসআই উৎপল বৈশ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে তদন্তকাৰী সংস্থা সিবিআইয়ে জখলাবন্ধাৰ উপপৰিদৰ্শক জাকাৰিয়া চৌধুৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে তদন্তকাৰী সংস্থা সিবিআইয়ে মৰিকলঙৰ উপপৰিদৰ্শক মনোজ বৰুৱাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যেটো সময়ত সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ আছিল এই ঘটনাটোত আনহাতে কনিষ্টবল ৰেব বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে সিবিআইয়ে আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আজিৰ পৰা 1.5 বছৰ পূৰ্বে এক ঘটনা সংঘটিত হৈছিল যি ঘটনাত এগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ আৰক্ষী বিষয়াই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি ল'ব লগা হৈছিল আৰু সেই সময়তেই চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ অসমত জোকাৰণিৰ সৃষ্টি হৈছিল এগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ আৰক্ষী বিষয়া নিহত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অসমতে প্ৰত্যেকগৰাকী ব্যক্তিৰ দৃষ্টি নিবদ্ধ আছিল জুনমণি ৰাভাৰ এই দুৰ্ঘটনাটোত একাংশই উল্লেখ কৰিছিল সেই সময়ত জুনমণি ৰাভাৰ দুৰ্ঘটনা হোৱা নাছিল একাংশই উল্লেখ কৰিছিল জুনমণি ৰাভাৰ দুৰ্ঘটনা হৈছিল আৰু আন একাংশই উল্লেখ কৰিছিল জুনমণি ৰাভাই আত্মহত্যা কৰিছিল এই আলোচনা বিলোচনাৰ মাজতেই সেই সময়ৰ প্ৰায় এতিয়া এই পৰ্যন্ত জুনমণি ৰাভাৰ সমগ্ৰ ঘটনাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল সমগ্ৰ অসমবাসীয়ে আৰু সেই সময়ত বিশেষকৈ অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জুনমণি ৰাভাৰ যে মৃত্যু দুৰ্ঘটনাত যে মৃত্যু হোৱা নাছিল সেয়া স্পষ্ট হৈ পৰিছিল সেই সময়ত সেই অসমবাসী আৰু তাৰ পিছতেই আৰক্ষীয়ে তদন্ত কৰিছিল আৰক্ষীয়ে নোৱাৰাৰ পিছত ৰাইজৰ দাবী আছিল জুনমণি ৰাভাৰ মাতৃৰ দাবী আছিল পৰিয়ালৰ দাবী আছিল আৰু তাৰ পিছতেই চিআইডিলৈ হস্তান্তৰ কৰা হৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চিআইডিটো কোনো সুফল লাভ কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো সুফল লাভ কৰা নাছিল পৰিয়ালৰ লোক কিংবা সন্তুষ্ট হোৱা নাছিল অসমবাসী তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত সিবিআইলৈ হস্তান্তৰ কৰা হৈছিল সমগ্ৰ তদন্তৰ বিষয়টো আৰু তাৰ পিছতেই সিবিআইয়ে তন্নকৈ এফালৰ পৰা পৰীক্ষা কৰি গৈছিল এফালৰ পৰা তদন্ত আৰম্ভ কৰি গৈছিল আৰু শেহতীয়াভাৱে এক চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব শেহতীয়াভাৱে 7 গৰাকীকৈ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছে এতিয়া খুদ সিবিআইয়ে
5 গৰাকী আৰক্ষী বিষয়া আৰু 3 গৰাকী আৰক্ষী কনিষ্টবল তাৰে জখলাবান্ধাৰ ওসি হৈবৰগাঁও থানাৰ আইসি আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে ইতিমধ্যে সিবিআইয়ে নগাঁৱৰ টিএসআই উৎপল বৈশ্যৰ বিৰুদ্ধেও সিবিআইয়ে তদন্তৰ নিৰ্দেশ দিছে আৰু লগতে জখলাবান্ধাৰ উপপৰিদৰ্শক জাকাৰিয়া চৌধুৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে সিবিআইয়ে মৰিকলঙৰ উপপৰিদৰ্শক মনোজ বৰুৱাৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিছে ইতিমধ্যে সিবিআইয়ে আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছে এয়া হৈছে সিবিআইয়ে দিয়া তদন্ত কৰিবলৈ দিয়া একেগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ইতিমধ্যে সিবিআইয়ে আৰু ইতিমধ্যে আমি জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো যেটো সময়ত অসমবাসীৰ এক প্ৰকাৰ যেন দৃষ্টি নিবদ্ধ হৈ আছিল সেই সময়ত দৃষ্টি নিবদ্ধ হৈ আছিল যে জোনমণি ৰাভাৰ ঘটনা কোন পিনে গতি কৰে আৰু কোনে হত্যা কৰিলে অথবা কেনেকৈ দুৰ্ঘটনা সংঘটিত হ'ল নে জোনমণি ৰাভাই আত্মহত্যা কৰিলে হে তাক লৈও এক প্ৰকাৰ যেন চাঞ্চল্যৰ সৃষ্টি হৈছিল তাক লৈ যেন এক প্ৰকাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল সমগ্ৰ ঘটনা আৰু তাৰ পিছতে এক প্ৰকাৰ যেন এতিয়া এটাকৈ তদন্ত চলি যোৱাৰ পিছত শেহতীয়াভাৱে সিবিআইৰ ফালৰ পৰা এটা অভিযোগ আহিছে যে 5 গৰাকী আৰক্ষী বিষয়াৰ লগতে 2 গৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'ব লাগে আৰু ইতিমধ্যে উল্লেখ কৰিছে আমি সেই গুৰুত্বপূৰ্ণ খবৰটো যেটোকে পূৰ্বৰ জখলাবান্ধাৰ ওসি পৱন কলিতা হৈবৰগাঁৱৰ আইসি আভাজ্যোতি ৰাভা বিশেষকৈ চৰ্চাত আছিল আভাজ্যোতি ৰাভা সেই সময়ত বিশেষভাৱে চৰ্চিত হৈ থকা আৰক্ষী বিষয়াগৰাকীৰ নামে আছিল আভাজ্যোতি ৰাভা আৰু সেইগৰাকী আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে এতিয়া সিবিআই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে নগাঁৱৰ টিএসআই উৎপল বৈশ্য জখলাবান্ধাৰ উপপৰিদৰ্শক জাকাৰিয়া চৌধুৰী কনিষ্টবল ৰেব বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে ইতিমধ্যে বিভাগীয় তদন্ত দাবী কৰিছে সিবিআইয়ে আৰু সিবিআইৰ ফালৰ পৰা উল্লেখ কৰা অনুসৰি সেই সময়ত যেতিয়া তদন্ত কৰি গৈছিলে এই কেইগৰাকী আৰক্ষী বিষয়াই সেই সময়তেই জোনমণি ৰাভাৰ যি প্ৰমাণ আছিলে যিসমূহ প্ৰমাণ আছিলে সেই প্ৰমাণ যি দুৰ্ঘটনাৰ প্ৰমাণ আছিলে অথবা হত্যা কৰা বুলি যদি ধৰি লওঁ বা দুৰ্ঘটনা হোৱা বুলিও ধৰি লওঁ সেই সময়ৰ সেই সংঘটিত হোৱা ঘটনাৰ যিসমূহ প্ৰমাণ আছিলে সেই প্ৰমাণসমূহ নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে এই কেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে এই কেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে যাৰ বাবে এতিয়া সিবিআইয়ে বিভাগীয় তদন্তৰ দাবী উত্থাপন কৰিবলগীয়া হৈছিল আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো এখন কণ্টেইনাৰ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল জোনমণি ৰাভাৰ মাৰুতি সুজুকিৰ এক্সপ্ৰেছৱে বাহনখনেৰে নিশা 1:30 মান বজাত জখলাবান্ধাৰ ৰাজপথত সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল য'ত এগৰাকী উঠি অহা নৱপ্ৰজন্মৰ আৰক্ষী উপপৰিদৰ্শক মৃত্যু হৈছিল আৰু তাৰ পিছতে সমগ্ৰ ঘটনাত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল অসমবাসীয়ে দাবী কৰিছিল প্ৰত্যেকগৰাকী ৰাইজে দাবী কৰিছিল এয়া সিবিআই তদন্ত হওক শেহতীয়াভাৱে সিবিআই তদন্ত হ'ল কিন্তু আজি পৰ্যন্ত জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় নাপালে আৰু তাৰ মাজতে ন্যায় বিচাৰি থকাৰ মাজতে এক চাঞ্চল্যকৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে জোনমণি ৰাভাৰ সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত যি তদন্তকাৰী দল আছিল সেই তদন্তকাৰী দলৰ কেইবাগৰাকীও বিষয়ালৈ ইতিমধ্যে সিবিআইয়ে বিভাগীয়ভাৱে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে সিবিআইয়ে 6 ফেব্ৰুৱাৰীত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰিছিল 59 পৃষ্ঠাৰ এখন চূড়ান্ত প্ৰতিবেদন আৰু তাৰ পিছতেই শেহতীয়াভাৱে এই মুহূৰ্তত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈ এইখন নোটিছ প্ৰেৰণ কৰিছে আৰু য'ত উল্লেখ আছে 5 গৰাকী আৰক্ষী বিষয়াৰ নাম 2 গৰাকী আৰক্ষী কনিষ্টবলৰ নাম আৰু এই 7 গৰাকীকৈ ব্যক্তিৰ বিৰুদ্ধে এতিয়া বিভাগীয় তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে সিবিআইয়ে আৰু তাৰ পিছত গম পোৱা যাব জোনমণি ৰাভাৰ হেয়া প্ৰকৃততে দুৰ্ঘটনা আছিল নে আত্মহত্যা আছিল নে হত্যা আছিল যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছোঁ তেনেকৈ দিন যায় ৰাতি এনেকৈ ৰাতি লুকুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই
কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলি জুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে উচিত শাস্তি যাতে ৰাইজেও মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলি জুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলি জুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলি জুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে
সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছিল সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে এইটো হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলি জুলি আছোঁ কেতিয়াবা নামঘৰত যাওঁ কেতিয়াবা আমাৰ ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছোঁ আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছিল তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছিল সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে এইটো হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈয়ে গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনৰ দুখ